নমস্কাৰ প্ৰাইম টাইম মিটিং ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ লেখানুদান বাজেটক লৈ 14 সংখ্যক অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ অন্তিম দিনটোত বিতৰ্কত অংশগ্ৰহণ কৰে শাসক বিৰোধী বিধায়কসকলে বিতৰ্কৰ উত্তৰ বিত্তমন্ত্ৰী সলনি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েহে আগবঢ়ায় শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিছিল 2020-21 লেখানুদান এই লেখানুদানক লৈ শনিবাৰে চতুৰ্দশ বিধানসভাৰ অন্তিমখন অধিৱেশনৰ অন্তিমটো দিনত বিতৰ্কত অংশগ্ৰহণ কৰে শাসক বিৰোধীৰ বিধায়কসকলে বিৰোধী বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে লেখানুদান সন্দৰ্ভত সদনত কয় এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে অংশগ্ৰহণ কৰে এই লেখানুদানৰ বিতৰ্কত এজিপিৰ বিধায়ক সত্যব্ৰত কলিতাই এই বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি আগন্তুক নিৰ্বাচনত পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী তোলে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবা নেকি আমাৰ হেৰুবৰ কাৰণে আমাক দায়িত্ব দিছে সেই দুৰ্বল মানুহসকলৰ কাৰণে যি কাম কৰা আছে এই লেখানুদানত বা আজি 5 বছৰীয়া বাজেটত উল্লেখ কৰা হৈছে দুৰ্বল মানুহসকলক জীৱনৰ কোবাল নদীৰ উদ্ধাৰ কৰিবলৈ ভূপেন হাজৰিকাৰ সেই গীতৰে উদ্বুদ্ধ হৈ এই বাজেটবিলাক প্ৰস্তুত হৈছে সেই কথাটো আপোনালোকে অনুধাৱন কৰিলে বাজেটখন ভাল দিশ আৰু সকলোকে আশা কৰিছোঁ যে আমি পুনৰবাৰ আকৌ ইয়াত দেখা হ'ম ইয়াকে কামনা কৰি বক্তব্য সামৰিছোঁ লেখানুদানক লৈ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কলহী নদীত কামৰূপ জিলাৰ ৰিভাৰ ডলফিন আছে ITCয়ে তাত কলহী নদী ৱাল দি পেলাই বেৰি পেলাই তাত তেওঁলোকে কিবা নিৰ্মাণ কৰিবলৈ লৈছে চৰকাৰখনক অনুৰোধ জনাইছোঁ ইমিডিয়েট আজিৰ ভিতৰতে এই ITCক এই ৱাল ভাঙি যিটো কলহী নদীত ৰিভাৰ ডলফিনৰ ব্ৰিডিঙৰ এই বিষয়টো গুৰুত্ব সহকাৰে চাবলৈ ইফালে শাসকীয় পক্ষৰ বিধায়ক গুৰজ্যোতি দাসে ক'লে এইখন চৰকাৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমৰ অস্তিত্ব ৰাখিবৰ কাৰণে আজি প্ৰায় ভূমিহীন লোকক প্ৰায় 3 লাখতকৈ অধিক লোকক ভূমিপট্টা প্ৰদান কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দূৰদৰ্শী চিন্তাধাৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি 8,756টা নামঘৰত 2.5 লাখ টকা প্ৰদান কৰি সেইসমূহ অনুষ্ঠানক সবল কৰিবৰ কাৰণে চেষ্টা কৰিছে শাসক বিৰোধীয়ে লেখানুদানৰ ওপৰত কৰা আলোচনাৰ পিছত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত ইয়াৰ উত্তৰ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কোনো ভাবিব নালাগে যে কোনোবাই কিবা কৈছে কাৰণ কিয় ইয়াত ক'বই লাগিব ইয়াতে যদি নকয় ক'ত কথা ক'ব গতিকে ইয়াৰ পৰা ওলাই যায় আমি একে বন্ধুৱে আমি একে ধৰণৰ সেইটো হয়েই সকলোকে আমি ধন্যবাদ দিছোঁ কাৰণ ইয়াত যিটো আন্তৰিকতা আছে বিধানসভাৰ ষ্টাফৰ মাজত মানে আমাৰ সকলোৰে প্ৰতি এইটো বহুত ডাঙৰ কথা এইটো কম ঠাইত এনেকুৱা ধৰণৰ পোৱা যায় ইয়াৰ পিছতে সদনত গৃহীত হয় লেখানুদান বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু 14 সংখ্যক অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ অন্তিম দিনটোৰ কাৰ্যক্ৰমণিকা চলে বিধানসভাৰ নিৰ্মীয়মান ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষই মন্ত্ৰী প্ৰজ্বলন কৰি ফিটা কাটি নতুন ভৱনত প্ৰৱেশ কৰে এয়া শনিবাৰৰ দিনৰ দৃশ্য নতুন ভৱনত প্ৰৱেশ কৰাৰ পূৰ্বে এইদৰেই মুখ্যমন্ত্ৰী সোণোৱাল আৰু অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে ইয়াৰ পিছতেই ফিটা কাটি মুকলি কৰে প্ৰৱেশদ্বাৰ আৰু তাৰ পিছত প্ৰৱেশ কৰে অসম বিধানসভাৰ নিৰ্মীয়মান এই ভৱনত চতুৰ্দশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনৰ অন্তিম দিনটোৰ কাৰ্যক্ৰমণিকা এই নতুন ভৱনতেই আৰম্ভ হয় নতুন ভৱনত প্ৰৱেশ কৰি সুখী সকলো সদস্য সকলোৰে আশা আছিল নতুন ভৱনত প্ৰৱেশ কৰি অধিৱেশনত অংশগ্ৰহণ কৰিব সেই সপোন পূৰণ হ'ল সদস্যসকলৰ নতুন ভৱনত প্ৰৱেশ কৰাৰ পিছত অন্তিম দিনটোৰ কাৰ্যক্ৰমণিকা মুখ্যমন্ত্ৰীৰ ভাষণেৰে আৰম্ভ হয় ৰাজ্যপালৰ ভাষণৰ ওপৰত চলা বিতৰ্কৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে ক'লে 15 বছৰে এই সদনত থাকিলোঁ আজিৰ দিনটো আৱেগিক দিন আজিৰ দিনটো এটা সঁচাকৈ ঐতিহাসিক দিন লগতে আৱেগিক দিন আমি চবেই প্ৰত্যেকজনৰ প্ৰতি যিটো সদয় ভাৱ যিটো বন্ধুত্ব ভাৱ এইটো এটা আমাৰ দি লাষ্ট লেচন বুলি জাৰ্মানীত এটা পদ্য আছিলে তাতে আমি পঢ়াৰ যিটো কিতাপত পঢ়িছিলোঁ সেইটো তেনেকুৱা এটা আৱেগিক মুহূৰ্তই আজি আমাৰ ইয়াত স্থান পালে নতুন ভৱনত বিধানসভাৰ অন্তিম দিনটোৰ কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰাৰ মাজতেই কিছু সময়ৰ বাবে নতুন ভৱনৰ সন্মুখত ফটো ছেশ্যনত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী অধ্যক্ষৰ লগতে মন্ত্ৰী বিধায়কসকলে ৰাজু বৰুৱাৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট
ফলে মহানগৰ চন্দ্ৰপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৰেলৱেৰ সুৰংগ খান্দি থাকোতে মাটি খহি দুজনকৈ শ্ৰমিকৰ মৃত্যু মৃত শ্ৰমিক দুজন হৈছে ইনসান আলী আৰু সাইফুল আলী গুৰুতৰভাৱে আহত হৈছে 4জন আৰু ইতিমধ্যে সংকটজনক অৱস্থাত আটাইকে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে কেইবাজনো শ্ৰমিক মাটিৰ তলত পুত গৈ থকাৰ সন্দেহ কৰা হৈছে ডিগাৰু ঠাকুৰকুছি সংযোগী ৰেল লাইনত সংঘটিত হৈছে এই ঘটনা বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান কিন্তু ইতিমধ্যে আমি জনাইছো যে দুজনকৈ লোকৰ মৃত্যু হৈছে ঘটনাত চন্দ্ৰপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটি ৰেলৱেৰ সুৰংগ খান্দি এনেদৰে মৃত্যু সাৱটি ৰৈছে দুজনকৈ শ্ৰমিকে এতিয়াও আন 6 পৰা 7জনকৈ শ্ৰমিক এনেদৰে মাটিৰে পুতকা থকা বুলি সন্দেহ কৰা হৈছে আৰু উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে মৃত শ্ৰমিক দুজন হৈছে ইনসান আলী আৰু সাইফুল আলী গুৰুতৰভাৱে আহত 4জনক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে এটা মানে যিমানখিনি কৰিছে গোটেইখিনি তাৰমানে গোটেইখিনি জাপি লৈছে এতিয়া কিমানজন ওলাইছে কিমানজন মানে এতিয়া 4জন লৈ গৈছিলে ডিএলৈ গৈছে আৰু এতিয়া বৰ্তমান এজন মৃত্যু হৈছে তাৰপিছত ভিতৰত আৰু আছে নেকি আছে আকৌ আছে কিমানজনমান আছে এতিয়া 10জনৰে 5জন ওলাইছে আৰু আছে 5জনমান আছে 5জনমান আছে বিউটি পাৰ্লাৰলৈ সুন্দৰী হ'বলৈ গৈ অথন্তৰৰ সন্মুখীন হ'ল এজন দন্ত চিকিৎসক পাৰ্লাৰ কৰ্মচাৰীৰ অনভিজ্ঞতাৰ বাবে ৱাটাৰ ষ্টিমাৰৰ উতলা পানীয়ে পুৰিলে মুখমণ্ডল এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ কায়া ইউনিছেক্স নামৰ পাৰ্লাৰখনত শিলচৰকাণ্ডৰ পুনৰাবৃত্তি বিউটি পাৰ্লাৰে আকৌ হৰি নিলে সুন্দৰী মুখৰ শ্ৰী এইগৰাকী যুৱতী নাম ডাক্তৰ লিজা দেৱী পেছাত এগৰাকী দন্ত চিকিৎসক চিকিৎসকগৰাকী বিউটি পাৰ্লাৰ সোমোৱাৰ আগৰ ফটো এইখন আৰু এইখন ফটো বিউটি পাৰ্লাৰৰ পৰা ওলাই অহাৰ পাছৰ ফটো গোলাঘাট নগৰৰ তপননগৰ চাৰিআলিত থকা কায়া বিউটি পাৰ্লাৰত সোমোৱাৰ পাছতে লিজাৰ মুখখনে ধাৰণ কৰিলে এই ৰূপ গোলাঘাট চানবাৰী দন্ত চিকিৎসক লিজা দেৱীয়ে ভগ্নীৰ বিবাহ অনুষ্ঠানৰ বাবে ফেচিয়েল কৰিবলৈ গৈছিল গোলাঘাট নগৰৰ কায়া ইউনিছেক্স পাৰ্লাৰলৈ পাৰ্লাৰত ফেচিয়েল কৰি থকা অৱস্থাতে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা ফেচিয়েল কৰি থকা অৱস্থাত ৱাটাৰ ষ্টিমাৰৰ উতলা পানী সমগ্ৰ মুখমণ্ডলত পৰি পুৰি পেলালে মুখখন ষ্টিমাৰটো উন্নত মানদণ্ড নোহোৱাৰ লগতে অনভিজ্ঞ কৰ্মচাৰী অমনোযোগিতাৰ বাবে ঘটিল এই অসহনীয় ঘটনা ইনষ্ট্ৰুমেণ্ট সময়ে সময়ে তাৰ যোনবিলাক ইকুইপমেণ্টছ আছে ইকুইপমেণ্ট চেক হ'ব লাগে ছোৱালীবিলাকৰ ডিগ্ৰী চেক হ'ব লাগে এক্সপিৰিয়েঞ্চ চেক হ'ব লাগে এক্সপিৰিয়েঞ্চ কিমানৰ এক্সপিৰিয়েঞ্চ আছে নে নাই হাইজিন তাৰ চেক হ'ব লাগে হাইজিনটো আছে নে নাই চ' সেইখিনি বস্তু মই ভাবোঁ যে এইখিনি বস্তু এবাৰ প্ৰশাসনে এটা চকু দিয়া উচিত যে গোটেইখিনি পাৰ্লাৰত কি হৈ আছে ভিতৰখন কি হোৱা নাই বৰ্তমান ডিব্ৰুগড়ত চিকিৎসা কৰি থকা ডাক্তৰ লিজা দেৱী কিছু সুস্থ হৈছে যদিও 6 মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে ঘটনা সন্দৰ্ভত চিকিৎসক ডাক্তৰ লিজা দেৱীয়ে আদালতৰ কাষ চপাৰো সিদ্ধান্ত লৈছে ইফালে কায়া বিউটি পাৰ্লাৰ স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰা হৈছে যদিও সাংবাদিকৰ আগত ভাষ্য প্ৰকাশ কৰাৰ পৰা আঁতৰি আছে বিউটি পাৰ্লাৰ কৰ্তৃপক্ষ উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে শিলচৰতো সংঘটিত হৈছিল অনুৰূপ কাণ্ড গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে সংগ্ৰহ কৰিছে প্ৰাৰ্থিত্বৰ আবেদন প্ৰতিটো সমষ্টিৰ পৰা ওলাইছে কেইবাগৰাকীকৈ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী কিন্তু কোন সমষ্টিত কাক টিকট দিব কংগ্ৰেছ হাইকমাণ্ডে ৰাজ্যৰ 126টা সমষ্টিৰ বাবে কংগ্ৰেছে সংগ্ৰহ কৰি আছে প্ৰাৰ্থিত্বৰ আবেদন প্ৰতিটো সমষ্টিৰ পৰা জনে জনে ওলাইছে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী গোৱালপাৰা জিলাৰ দুধনৈ পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ এই 4 সমষ্টিৰ পৰা দলীয় টিকট বিচাৰি মুঠ 34গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে প্ৰাৰ্থিত্বৰ আবেদন আমাৰ গোৱালপাৰা জিলাত গোৱালপাৰা পূব সমষ্টিত বিধায়ক আছে 13 জনে প্ৰাৰ্থিত্ব বিচাৰিছে গোৱালপাৰা পশ্চিম সমষ্টিত বিধায়ক আছে তাতে 4 জনে বিচাৰিছে জলেশ্বৰ সমষ্টিত এনে ইউডিএফৰ লগত বা গ্ৰেণ্ড এলায়েন্সৰ লগত বুজা পৰা হোৱাৰ এটা সম্ভাৱনা আছে যদিও তাতেও আমাৰ
5জন প্ৰাৰ্থীয়ে আমাৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে। ইফালে কংগ্ৰেছৰ দখলত থকাৰ পিছতো বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীত কংগ্ৰেছ বিধায়ক আব্দুল হাই নাগৰীৰ বিৰুদ্ধে ওলাইছে 15গৰাকীৰ অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী। অৱশ্যে এনে স্থিতিৰ সুযোগ লৈ AIDFেও এতিয়া মহাজোঁটৰ পৰা বিচাৰিছে টিকট। কিন্তু বিধায়ক আব্দুল হাই নাগৰীৰ আশা মহাজোঁটে টিকট তেওঁকেই দিব। দলৰ এটা নিয়ম আছে, নীতি আছে, যে দুৰ্দিনৰ যিসকল বিধায়ক সাধাৰণতে তেওঁলোকক সকলোকেই দলে টিকট দিব, কাৰো টিকেট কাটা নাযায়, কৰ্তন নহয়। সেইকাৰণে সেইফালেদি মই আশাবাদী যে এলায়েন্স হ'লে, কোনো পাৰ্টিৰ লগত এলায়েন্স হ'লে চিটিং গেটিং ফৰ্মুলা আছে, যে মোৰ চিটটোত মই কংগ্ৰেছৰ বিধায়ক আছোঁ অভয়পুৰী নৰ্থত, ইয়াত চিটিং গেটিং ফৰ্মুলা আহিলে কি হ'ব, ইয়াত কংগ্ৰেছৰ হাতত থাকিব। ইফালে টিকটক লৈ সমষ্টিটোত মহাজোঁটৰ খোৱা কামোৰা চলি থকাৰ সময়ত সমষ্টিটোত বিজেপি মিত্ৰজোঁটে অকবৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ক প্ৰক্ষেপ কৰাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। এই সমষ্টিটোত প্ৰায় চুকে কোণে প্ৰায় মানুহবিলাকৰ ঘৰে ঘৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মোৰ অহা যোৱা আছে, আৰু ৰাইজে মই কেনেধৰণৰ মানুহ সেই বিষয়টো জানে। গতিকে গণপৰিষদ দলে কাৰ লগত এলায়েন্স কৰিছে অভয়পুৰী উত্তৰত সেইটো প্ৰভাৱ নপৰে, সেইটোৱে। আৰু সংখ্যালঘু প্ৰধান হ'লেও সংখ্যালঘু ৰাইজৰ লগত আমি সদায় মিলি চলি আছোঁ, আৰু সংখ্যালঘু ৰাইজে দেখিছে যে চৰকাৰে লোৱা আঁচনিত তেওঁলোক কোনো বঞ্চিত হোৱা নাই। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। মুক্তিপণ আদায় নিদিলে 3 দিনৰ পিছতে দুগৰাকী অপহৃত অভিযন্তাক হত্যাৰ ভাবুকি দিয়া আলফা স্বাধীনক ভুক্তভোগী পৰিয়ালৰ কাটৰ আহ্বান। কিন্তু শিৱসাগৰ আৰু বিহাৰৰ পৰিয়াল দুটাৰ বাৰম্বাৰ আহ্বানলৈ সঁহাৰি দিয়া নাই আলফা স্বাধীনে। 2 অপহৃতক মোকলোৱাৰ বাবে ব্যৱস্থা লোৱা নাই কুইপো নামৰ তৈল প্ৰতিষ্ঠানৰ লগতে চৰকাৰে। আলফা স্বাধীনৰ শেষ বিচাৰলৈ 3 দিন। শিৱসাগৰৰ লগতে বিহাৰৰ অপহৃত পৰিয়ালত হাহাকাৰ। নিমাত চৰকাৰ নীৰৱ অপহৰণকাৰী। 21 ডিচেম্বৰত অৰুণাচলৰ পৰা আলফা স্বাধীনে অপহৰণ কৰা শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ লগতে বিহাৰৰ ৰাম কুমাৰৰ পৰিয়ালত এতিয়া মাথো কান্দোনৰ ৰোল। তাৰ অবিহনে আমাৰ জীয়াই থকা কোনো উপায় নাই। আমি কিমান দিন কান্দি কান্দি পিতৃ মাতৃয়ে মোকলাই দিয়াৰ আহ্বান জনালে পুত্ৰ ৰাম কুমাৰক। हमरा बेटा के मार किया था बाबू, हमरो परिवार के वजह मार दिया बाबू, सेवा कर दया, गलती बहुत बह गई बाबू, आप हमरा से गलती बह गला बाबू, इतना क्षमा करो, इतना क्षमा करो बाबू, क्षमा करो। ইতিমধ্যে প্ৰণৱ কুমাৰ গগৈৰ পত্নী আৰু মাতৃয়েও জনাইছিল একেই আহ্বান। আমাকো মাৰি থৈ যাওক এই গোটেই পৰিয়ালটোক, নহ'লে তাৰ অবিহনে আমাৰ জীয়াই থকা কোনো উপায় নাই। গতিকে একমাত্ৰ মানুহ বুলি ক'লে তেওঁ থাকিলে আমাৰ অৱস্থাটো কি হ'ব? আমাৰ ল'ৰা ছোৱালী মই আজিলৈকে স্কুল কলেজ পঠিয়াব পৰা নাই। কিন্তু সেই আহ্বানৰ প্ৰতি এতিয়াও সঁহাৰি দিয়া নাই চৰকাৰে। শিৱসাগৰৰ ভুক্তভোগী পৰিয়ালে বহু কেইগৰাকী নেতাক সাক্ষাৎ কৰাৰ বিপৰীতে লোক জনশক্তি পাৰ্টীৰ নেতা চিৰাগ পাছোৱানে পত্ৰ লিখিও গা লৰাব পৰা নাই ৰাজ্য চৰকাৰৰ। ইফালে মুক্তিপণ আদায় নিদিলে 16 ফেব্ৰুৱাৰীত মৃত্যুদণ্ডৰ ভাবুকি দিয়া আলফা স্বাধীনো সম্প্ৰতি নিমাত। দুয়োপক্ষৰ নীৰৱতাত হাহাকাৰ লাগিছে কুইক তৈল প্ৰতিষ্ঠানৰ 2গৰাকী অপহৃত অভিযন্তাৰ পৰিয়ালক। बेटा के दे दे, हाय कुछ नहीं मांगे छियो, बेटा स्तन दर्शन करे दे। हे बदमाश बाबू, हम कुछ नहीं बिगाड़ लगा हमार बेटा, हम संतरा देवी बोले छियो, राम कुमार बेटा के तरी दर्शन करे दे। ब्यूरो रिपोर्ट, न्यूज 18 অসম নৰ্থ ইষ্ট। আৰু পাঠদান চলি থাকোঁতে বিদ্যালয় চুৰিকাঘাটৰ ঘটনা। ছাত্ৰৰ চুৰিকাঘাটত গুৰুতৰভাৱে আহত হ'ল আন 2জনকৈ ছাত্ৰ। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ চেঙেলিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটি। বিদ্যালয়ত অস্ত্ৰধাৰী ছাত্ৰৰ সন্ত্ৰাস। ছাত্ৰৰ চুৰিকাঘাটত ঢলি পৰিল 2 ছাত্ৰ।
ঘটনাৰ পিছতেই শংকিত শিক্ষাৰ্থী অভিভাৱক। এই চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল শোণিতপুৰৰ চাৰিদুৱাৰ চেঙেলিমাৰীৰ উচ্চ মাধ্যমিক বিদ্যালয়। সপ্তম শ্ৰেণীৰ এজন ছাত্ৰই চুৰিৰে আক্ৰমণ কৰিলে অষ্টম শ্ৰেণীৰ দুজন ছাত্ৰ। বিদ্যালয়খনত পাঠদান চলি থকা সময়তেই সংঘটিত হয় এই ঘটনা। ল'ৰাজনে এটাত বহি থাকোঁতে আমি দম দিছিল, কথা কৈছিল। এদিন আগৰ পৰাই শুনি আছোঁ আৰু এইটো কথা। তাৰপিছত মানে দেখি পালোঁ তাক পূৰা মানে ডেগাৰ মাৰি মানে তেজ ওলাই আছে। ময়ো আহি মাৰিলোঁ আৰু তাক ল'ৰাটো মাৰিলে। কাজিয়াৰ পৰিণতিতেই ছাত্ৰজনে অতৰ্কিতে সংঘটিত কৰিলে এই চুৰিকাঘাতৰ ঘটনা। কোনে মাৰিছে জানা নেকি? কোন ক্লাছৰ ল'ৰা? 7ৰ। তুমি কোন ক্লাছৰ? তুমি 8ৰ। কোন স্কুল? চেঙেলিমাৰা হাইস্কুলৰ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আক্ৰমণকাৰী ছাত্ৰজনক। আঘাতপ্ৰাপ্ত ছাত্ৰ দুজনক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে বিদ্যালয় কৰ্তৃপক্ষই। ইফালে পাঠদানৰ সময়ত হঠাৎ ক'ৰ পৰা চুৰি পালে আক্ৰমণকাৰী ছাত্ৰজনে? যদি পাঠদানেই চলি আছিল তেন্তে সেই সময়ত ক'ত আছিল শ্ৰেণীকোঠাৰ শিক্ষক? এনে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে ঘটনাৰ পিছত। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। উঠিছো বাতৰি মাছলৈ। উত্তৰ পাৰৰ দুটাকৈ বিধানসভা সমষ্টি গহপুৰ আৰু ধেমাজি। বিজেপিৰ দখলত থকা দুয়োটা সমষ্টিতে এইবাৰ দিনক দিনে বাঢ়িছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা। বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা বৃদ্ধিয়ে বিপদত পেলোৱাৰ আশংকা আছে বৰ্তমানৰ দুই বিধায়কক। গহপুৰ ৰাজ্যৰ চৰ্চিত সমষ্টিসমূহৰ অন্যতম এটা সমষ্টি গহপুৰ। সমষ্টিটোৰ নাম ল'লে প্ৰথমেই চৰ্চালৈ আহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নাম। পিছে সমষ্টিটোত ৰিপুণ বৰাৰ জনভিত্তিক লৈ ইমানেই প্ৰশ্ন উঠে যে চুকুৰালীৰ দৰে নেতাইও গহপুৰত ৰিপুণ বৰাক দি দিয়ে চেলেঞ্জ। যত ৰিপুণ বৰা খেলিব ততে মই খেলিম। যদি আমাক পাৰ্টিৰ পৰা টিকেট দিয়ে মই খেলিম। টিকেট নিদিলেও আমি নিদিলে হ'লেও আমি তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিম। তেখেতক আমি প্ৰত্যাহ্বান জনাম। এইটোৰ কাৰণে কৈছোঁ ৰিপুণ বৰাৰ কাৰণে আমাৰ যি কৰিব লাগে আমি কৰিম। ৰিপুণ বৰা য'ত খেলিব মই তত খেলিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। এই সমষ্টিটোত পিছে জনপ্ৰতিনিধি ৰিপুণ বৰা নহয়, বিজেপিৰ বিধায়ক উৎপল বৰা। কিন্তু সমষ্টিটোত এতিয়া উৎপল বৰাৰ দিনো বৰ ভাল নহয়। উৎপল বৰাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰি এইবাৰ ওলাই আহিছে স্বয়ং নিজ দলৰে 9 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা। এই তালিকাত আছে হেমন্ত বিজয় মহন্ত, গোপাল শইকীয়া, ৰমেন ভূঞা, মুকেশ শৰ্মাৰ দৰে নেতাৰ নাম। স্বয়ং বিজেপিতেই বিধায়কৰ বিৰুদ্ধে বিক্ষোভকাৰ কৰি 9জন নেতাই টিকট বিচৰাটোৱে প্ৰতিপন্ন কৰি তুলিছে এইবাৰ আকৰ্ষণীয় হ'ব গহপুৰৰ যুঁজ। আজিৰ দিনত গহপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকল, জনসাধাৰণ, বিভিন্ন জনগোষ্ঠীৰ পৰা যি আমি আদৰ স্নেহ পাইছোঁ, সেই দিশৰ পৰা চাবলৈ গ'লে আমি এই প্ৰাৰ্থিত্বৰ একেবাৰে আগত আছোঁ আৰু প্ৰাৰ্থিত্ব আমাৰ প্ৰদান কৰিব বুলি আমি সুদৃঢ় বিশ্বাস আছে। আমি বৰ্তমান বিধায়ক লৈ সন্তুষ্ট নহয়। এইটো কাৰণে সন্তুষ্ট নহয়, তেখেতে দলৰ কৰ্মী অবিহনে সংগঠন চলাইছে। সেইকাৰণে আমি এজন নতুন পৰিৱৰ্তন এজন বিধায়ক বিচাৰিছোঁ। দলৰ প্ৰতি আমাৰ খুব আস্থা আছে, বিশ্বাস আছে, কিন্তু আমাৰ বিধায়কজনৰ প্ৰতি বিশ্বাস আৰু আস্থা নোহোৱাৰ কাৰণে আমি এটা বিকল্প প্ৰাৰ্থী সন্ধান কৰিম। কেৱল গহপুৰতেই নহয়, সমষ্টিত বিজেপি বিধায়ক থকাৰ পিছতো কাৰ্যৰত বিধায়কৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি আন বহু ঠাইত ওলাইছে বিজেপিৰ 9 টিকটৰ দাবীদাৰ। শাসকীয় দল বিজেপিৰ অধীনত থকা ধেমাজি সমষ্টিৰ বিধায়ক ডাক্তৰ ৰণোজ পেগুৰ ৰাজনৈতিক অংকত এইবাৰ আউল লগাব পাৰে বিজেপিৰ একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে। এইবাৰ প্ৰাৰ্থিত্ব বিচাৰি চৰ্চালৈ আহিছে একালৰ প্ৰভাৱশালী কংগ্ৰেছী তথা ধেমাজি সমষ্টিৰ দুবাৰৰ বিধায়িকা আৰু বৰ্তমানৰ বিজেপিৰ নেত্ৰী সুমিত্ৰা দলেপাতিৰ। আছে বিজেপি নেতা তথা গোগামুখ মণ্ডল বিজেপিৰ সভাপতি লভিৰাম পেগু আৰু একালৰ RSSৰ কাৰ্যকৰ্তা তথা বৰ্তমানৰ বিজেপি নেতা বিনোদ পেগু। সুযোগ দিব বুলি ভাবোঁ, মই নিজে আশাবাদী আৰু মই ৰাইজৰ হৈ মই কাম কৰাৰ সৰুৰ পৰা মনৰ পৰা পুহি ৰাখিছোঁ সমাজৰ হৈ কাম কৰাৰ কাৰণে। সেই গতিকে মই আগবাঢ়িছোঁ টিকেট বিচাৰি। গহপুৰৰ পৰা পলাশ ফুকন আৰু ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ফলে হাজোত বিজেপিৰ প্ৰাতঃভ্ৰমণৰ ৰাজনীতি। প্ৰাতঃভ্ৰমণৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত যুৱ নেতা কৰ্মীসকল। দৈনিক পুৱা খোজকাঢ়ি হাজোৰ প্ৰান্তে প্ৰান্তে জনসম্পৰ্ক ৰক্ষা কৰিছে বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰে। নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ। ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। সমষ্টিয়ে সমষ্টিয়ে এতিয়া সঘনাই দেখা পোৱা হৈছে ৰাজনৈতিক নেতাসকলক। প্ৰতিজন ৰাজনৈতিক নেতাই
ভোটাৰক আকৃষ্ট কৰিবলৈ এতিয়া অৱলম্বন কৰিছে বিভিন্ন কৌশল 55 নম্বৰ হাজো বিধানসভা সমষ্টিত এতিয়া চলিছে প্ৰাতঃ ভ্ৰমণৰ ৰাজনীতি দৈনিক ৰাতিপুৱা হাজোৰ বিভিন্ন প্ৰান্তত খোজকাঢ়ি প্ৰচাৰ অভিযানত ব্যস্ত বিজেপিৰ যুৱ নেতা কৰ্মীসকল দেহ মন সুস্থ ৰাখিবলৈ সজাগতাৰ বাবে হাজোত বিজেপি কৰ্মীৰ প্ৰাতঃ ভ্ৰমণৰ ৰাজনীতি বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰৰ অংশ প্ৰাতঃ ভ্ৰমণত নিৰ্বাচন বুলি আপুনি নধৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসমৰ যুৱসকল যাতে সুস্বাস্থ্যৱান হয় আৰু তেখেতসকলে প্ৰাতঃ ৰাতিপুৱা সোনকালে উঠি নিজৰ কৰ্মত যাতে ব্ৰতী হয় আৰু এখন সুস্থিৰ সমাজ গঠনৰ কাৰণে তেখেতে প্ৰয়াস কৰি আহিছে আৰু তেখেতৰ প্ৰতি অনুপ্ৰাণিত হৈ মই ভাবিছিলোঁ যে হাজোৰ বিভিন্ন ঠাইত থাকিম ৰাতি নিশাটো কটাই তাৰ যুৱসকলক ৰাতিপুৱালৈ প্ৰাতঃ ভ্ৰমণ কৰাম আৰু এখন সুস্থিৰ সমাজ গঢ়াৰ কাৰণে প্ৰয়াস কৰিম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ হাজোত বিজেপি কৰ্মীৰ এয়া প্ৰাতঃ ভ্ৰমণৰ ৰাজনীতি দেহ মন সুস্থ ৰাখি সুস্থ সমাজ গঢ়াৰ সংকল্প হাজোৰ বিজেপি কৰ্মীৰ হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট NPS ইণ্টাৰনেশ্যনেল স্কুল আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ যুটীয়া সহযোগত একাডেমিক এক্সিলেন্স বঁটাৰ প্ৰদান অনুষ্ঠান বিগত বৰ্ষত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যক্ষক প্ৰদান কৰা হয় এই বঁটা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক ভাল ফলাফলৰ ক্ষেত্ৰত উৎসাহ যোগোৱা আৰু বিশেষভাৱে সহায় কৰা শিক্ষক শিক্ষয়িত্ৰীক এই বঁটাসমূহ প্ৰদান কৰা হয় North East Academic Excellence Awards recognize the effort of exemplary principals and teachers of different schools across Northeast, and NPS International School takes pride on hosting this ceremony, and we are committed to making this unique annual award ceremony the best. A flashback of the history of education in India clearly indicates that the British has started their education system in India so that the worker in the British colonies could get the benefits of formal education system. জনতাৰ শাসন গণতন্ত্ৰ নিৰ্বাচন অহাৰ লগে লগে প্ৰতিশ্ৰুতি বাঢ়িছে জনপ্ৰতিনিধিৰ কিন্তু ভোটাৰে কি বিচাৰে ভোটাৰৰ মনৰ কথা কি জনপ্ৰতিনিধি হিচাপে কাক বিচাৰে ভোটাৰে আৰু কিয় বিচাৰে ভোটাৰৰ মনৰ খবৰ লবলৈ ৰাজ্যৰ কাষত আমাৰ সাংবাদিক আজিৰে পৰা প্ৰতি শনি আৰু দেওবাৰে নিশা 7:50 নিউজ 18ত উপভোগ কৰক নিউজ 18 জনমঞ্চ কিমান সুৰক্ষিত বেংকত জমা থোৱা ধন বঙাইগাঁৱৰ SBIৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা গ্ৰাহকৰ 15 লাখ টকা হৰলুকি হোৱাৰ পিছতে চৰ্চালৈ আহিছে এতিয়া এই প্ৰশ্ন SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকক প্ৰবঞ্চনা বঙাইগাঁৱৰ বৰপথাৰত থকা এই গ্ৰাহক সেৱা কেন্দ্ৰটোত গ্ৰাহকৰ ধন লুটাৰ অভিযোগ উঠিছে খুদ পৰিচালক ৰফিকুল ইছলামৰ বিৰুদ্ধে এই অভিযোগৰ পাছতে ৰফিকুলৰ পলায়নে অধিক ঘনীভূত কৰিছে ৰাইজৰ সন্দেহ ৰফিকুলৰ বিৰুদ্ধে 15 পৰা 20 লাখ টকা লুটাৰ অভিযোগ ভুক্তভোগীৰ ইতিমধ্যে SBIৰ বঙাইগাঁও শাখাই গ্ৰাহক সেৱা সিল কৰি অভিযুক্ত ৰফিকুল ইছলামৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত আনফালে হেৰুৱা ধন বিচাৰি অহা গ্ৰাহকৰ ভিৰ বাঢ়িছে সেৱা কেন্দ্ৰৰ সন্মুখত বেংকত জমা থোৱা হাছতীয়া ধন উভতাই নোপোৱাৰ আশংকাত এতিয়া হাহাকাৰ লাগিছে গ্ৰাহকসকলৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ ইজাম প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে আন এটি বিৰতিৰ